হাজোৰ আন্ধুপাৰাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ঘটনা। হাজোৰ আন্ধুপাৰাত এটি বৈদ্যুতিক তাঁৰ সংযোগী খুঁটাত শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয়। বৈদ্যুতিক তাঁৰ সংযোগী এটি খুঁটাৰ তাঁৰত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলতে জুইৰ লেলিহান শিখাই ভয়াৱহ ৰূপ ধাৰণ কৰে। এই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ জুইৰ ফলতেই দাঁতিকাষৰীয়া লোকসকল আতংকিত হৈ পৰে। বৈদ্যুতিক তাঁৰ মেৰামতি নকৰাৰ ফলত এনে শ্বৰ্ট চাৰ্কিট হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কেইটা বজাত লাগিছিল জুই? 10টামান বজাত লাগিছিল। অকলে নুমাইছে না নুমা গৈছে? নুমা গৈছে। কোনো ক্ষতি হৈছে নেকি ঘৰৰ? ক্ষতি মানে হোৱা নাই, বাট হলা হয় মানে তিনত জুই লাগিছিল। তিনত কেনেকৈ লাগিল? মানে পানী নমাতে তাত জুইটো পৰিছিল ওপৰৰ পৰা। হা 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 পানী দেওঁতে প্লাষ্টিকটো ওপৰত পৰিছিল। জুইটো কেনেকৈ লাগিল? জুইটো এতিয়া কেনেকৈ লাগিল এইটো ভালকৈ ক'ব নোৱাৰোঁ, মানে শ্বৰ্ট হৈছিল নেকি। কোনো ঘৰৰ ক্ষতি হৈছে নেকি? নাই হোৱা। যদি জুইটো বেছিকৈ লাগিল হয় ঘৰৰ ক্ষতি হ'লে হয়। ওচৰত বহুত ঘৰ আছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।